নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ। পুনৰ আপোনালোকৰ অসম চৰকাৰৰ ফালৰ পৰা আপোনালোকৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4ৰ নতুন চাকৰি আপোনালোকক মুকলি কৰা হৈছে, য'ত মাথো আপোনালোকে 8 পাছ 10 পাছ কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ কি পদ আছে, কোৱালিফিকেশ্যন কি বিচাৰিছে আৰু কিমান বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব, সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে অফিচ অফ দ্য ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি ধুবুৰী ডিষ্ট্ৰিক্টৰ ফালৰ পৰা এইসমূহ পদ আপোনালোকক মুকলি কৰা হৈছে। আৰু ইয়াত কি পদ আছে আপোনালোকে চাব পাৰে। প্ৰথম পদটো আছে আপোনালোকৰ অফিচ এছিষ্টেণ্টৰ কাৰণে। ইয়াত টোটেল আপোনালোকৰ এটা পদ মুকলি কৰা হৈছে আৰু মাহিলী দৰমহা আপোনালোকৰ 18,000 টকা আপোনালোকৰ মাহিলী দৰমহা দিয়া হ'ব। আৰু কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, লগতে আপোনালোকৰ কম্পিউটাৰ নলেজ আপোনালোকৰ থাকিলে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু 2 নম্বৰ পদটো আছে আপোনালোকৰ পিয়নৰ বাবে আপোনালোকৰ এটা পদ মুকলি কৰা হৈছে আৰু মাহিলী দৰমহা আপোনালোকৰ 12,500 টকা আপোনালোকৰ মাহিলী দৰমহা দিয়া হ'ব। আৰু কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে চাব পাৰে মাথো 8 পাছ কৰা হ'লে আপোনালোকে এই পদটোৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু এই পদসমূহৰ বাবে কোনো ধৰণে আপোনালোকে ৰিটেন এক্সাম আপোনালোকে দিব নালাগে। আপোনালোকৰ ৱৰ্ক ইণ্টাৰভিউৰ জৰিয়তে আপোনালোকৰ চিলেকশ্যন কৰা হ'ব। আৰু আপোনালোকৰ বয়সৰ সময়সীমা বিচৰা হৈছে আপোনালোকে চাব পাৰে। অফিচ এছিষ্টেণ্টৰ কাৰণে আপোনালোকে 21 বছৰৰ পৰা আপোনালোকে 40 বছৰলৈকে জেনেৰেল কেটেগৰীয়ে আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ যিবোৰ পিয়নৰ পদ আছে এই পদবোৰৰ কাৰণে আপোনালোকে 18 বছৰৰ পৰা আপোনালোকে 40 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু এইসমূহ পদৰ বাবে আপোনালোকে অফলাইন আবেদন কৰিব লাগিব। অফলাইন আবেদন কৰিবৰ কাৰণে আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি আপোনালোকে নিজৰ ডকুমেণ্টছসমূহ লগত গাঁঠি আপোনালোকে পোষ্টযোগে পঠাব লাগিব। আপোনালোকে ধুবুৰী ডিষ্ট্ৰিক্ট কোৰ্টৰ এড্ৰেছত আপোনালোকে পোষ্টযোগে পঠাব লাগিব। আৰু আবেদনৰ লাষ্ট ডেট ৰখা হৈছে আপোনালোকে চাব পাৰে। আপোনালোকে 28 মে'লৈকে আপোনালোকে এই পদসমূহৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব আৰু আপোনালোকে অফলাইন যোগে। এইটোৱে আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।